এয়া গাইজ আপোনাৰ কমাৰবন্ধাৰ সাৰ্বজনীন শিৱ মন্দিৰ সাহায্যতে উপহাৰ কুপন খেল আৰু খেলৰ বৰঙণি মাত্ৰ টিকেটৰ মূল্য মাত্ৰ 100 টকা আৰু খেলৰ ডেটটো আপোনাৰ 28 এপ্ৰিল আৰু যিহেতু এতিয়া বৰ্তমান সময় আছে আৰু আজি অপেনিং হয় আৰু কি প্ৰাইজ আছে মই দেখাম তাৰ আগত মই অকণমান বেনাৰত দেখাই দিছোঁ আৰু অপেনিঙত আহিছোঁ গাইজ মই গোটেই সেইটো দেখাই দিছোঁ প্ৰাইজটো মই দেখামেই বাৰু অকণমান পৰিৱেশটো দেখাই দিছোঁ কি সুন্দৰ পৰিৱেশ আৰু অলপ দিনৰ আগতে কমাৰবন্ধাৰ খেল হৈ গৈছিলে ইতিমধ্যে আৰু বৰ ধুনীয়াকৈ খেলখন হৈছিলে চবেই চালে তো এবাৰ অপেনিং হৈছে আৰু চবে টিকেট এটা ল'ব বুলি আশা কৰিলোঁ আৰু খেলখন হৈছে আপোনাৰ শিৱ মন্দিৰৰ সাহায্যতে হৈছে খেলখন আৰু ইয়াত কি প্ৰাইজ আছে মই প্ৰাইজখিনি দেখাম তাৰ আগত মই বাহিৰৰ পৰিৱেশটো অকণ দেখাই দিছোঁ কেমেৰা ঘূৰাই তেতিয়া বুজি পাব এইটো আচলতে মানে কি লোকেশ্যনটো মই কৈ দিছোঁ কমাৰবন্ধা আপোনাৰ যদি তিতাবৰ ফালৰ পৰা আহে তো কমাৰবন্ধা তিনিআলিৰ পৰা আধা কিলোমিটাৰ অলপ আহিব লাগিব তেতিয়া পাই যায় মেইন ৰাস্তাতে অপেনিং কৰা হৈছে আৰু মই এতিয়া ভিতৰত যাম কি প্ৰাইজ আছে মই দেখাই দিম আৰু বৰ ধুনীয়া খেল এখন হ'বলৈ গৈ আছে গাইজ যদি টিকেট ল'ম বুলি ভাবে তো ল'ব পাৰিব এতিয়া মই ভিতৰলৈ যাম বৰ ধুনীয়াকৈ আপোনাৰ পেণ্ডেলটো সজাইছে ভাল লাগিছে চাবলৈ অকণ পেণ্ডেল দেখাই দিছোঁ তো এতিয়া বাইকৰ পৰা ষ্টাৰ্ট দিছোঁ আজি অপেনিং হয় যিহেতু এতিয়া বাইক দেখিছে গ্লেমৰ আছে গোটেইকেইখন গ্লেমৰেই হয় আৰু 5 প্ৰাইজটো এইটো ৱেগনাৰ তাৰপাছত 7 নম্বৰ এখন কাৰ ভাগত লাগে নাজানো মই ধুনীয়াকৈ কেমেৰাটো দেখাই দিছোঁ আৰু এইটো আপোনাৰ 4 নম্বৰ প্ৰাইজ দেখিছেই নহয় 4 নম্বৰ প্ৰাইজ আৰু ফাৰ্ষ্ট প্ৰাইজটোৱে হ'ল আপোনাৰ ট্ৰেভেলাৰ এখন ফাৰ্ষ্ট প্ৰাইজ ফাৰ্ষ্ট প্ৰাইজটো চাই লওক গাইজ দেখিছে তাৰপাছত 3 নম্বৰ প্ৰাইজ এইটো দেখিছে ফাৰ্ষ্ট প্ৰাইজটো মই আৰু এবাৰ দেখাই দিব বিচাৰিছোঁ এইটো 3 নম্বৰ প্ৰাইজ অকণমান ওচৰৰ পৰা দেখাই দিছোঁ 3 নম্বৰ প্ৰাইজ এইটো 6 নম্বৰ প্ৰাইজ হয় গাইজ এইটো 6 নম্বৰ প্ৰাইজ হয় তাৰপিছত এইফালে আছে বাইক 3খন আৰু এইফালেও আছে এইটো 10 নম্বৰ প্ৰাইজ এইটো 9 নম্বৰ প্ৰাইজ এইটো 8 নম্বৰ আকৌ এখন খেল হৈছে মই যে ইয়াৰ লগত জড়িত হৈ হিচাপে যে মোৰ ফালৰ পৰা এটা কৈছোঁ ৰাইজক যে যেতিয়া এটা অনুষ্ঠানে যেতিয়া কিবা এটা সহায় বিচৰা যায় সকলোৱে এতিয়া উঠি পৰি লাগে আৰু আপোনালোকৰ চাগে সেইটো কাৰণে লাগিছে এই কথাটো হ'ল কি পৰস্পৰ বিশ্বাসৰ ওপৰত কথা আমাৰ ওপৰত ৰাইজৰ বিশ্বাস থাকিব লাগিব আৰু ৰাইজৰ ওপৰতো আমাৰ বিশ্বাস থাকিব লাগিব নহ'লে হঠাতে এখন খেল এনেকৈ আকৌ এবাৰ 21 তাৰিখে যোৱা 21 জানুৱাৰী 2024 আমি এখন খেল পাতি গৈছোঁ ভাবিছোঁ সেইখন খেলত যেতিয়া কোনো কমপ্লেইন অহা নাই আমি সফল হৈছোঁ বুলি ভাবিছোঁ আকৌ এখন ইমান সোনকালে খেল পতাটো সম্ভৱ নহয় এই বিশ্বাসটো আমাৰ ৰাইজৰ ওপৰত আছে আৰু আমাকো ৰাইজে বিশ্বাসত ল'ব পাৰিব লাগিব আৰু ক্ষণিকৰ বিশ্বাস ৰখাটো ডাঙৰ কথা নহয় সেই বিশ্বাসটো দীৰ্ঘদিন বৰ্তাই ৰখাটোহে আচলতে ডাঙৰ কথা তাৰমানে পিয়াৰ মহব্বত সদায় লুটাই যাব লাগিব আজি নহয় কেতিয়াও গেদ্দাৰী নকৰে আৰু এখেত ৰঞ্জিত বৰা ডাঙৰীয়া এখেতে সংগঠনৰ লগত জড়িত হৈ সত্ৰ ত্যাগ স্বীকাৰ কৰি এইটো পজিশ্যন পাইছে আৰু এখেতে সংগঠনৰ মানুহ হিচাপে এটা অনুষ্ঠানৰ তেখেতে নেতৃত্ব দিছিলে সময়ত সবেই জানিব গোলাঘাটৰ বাকী মানুহে জানিব
প্ৰথমতে এতিয়া আপুনি তাৰ লগতে জড়িত হৈ আছে, ৰাইজৰ লগতে জড়িত, আপুনি ৰাইজৰে মানুহ, এখেত ৰাইজৰে মানুহ। হয়, মই আছো যিটো অসম সেনা বুলি আছে ভাতৃ সংগঠন, তাৰ মই ৰাজ্যিক আহ্বায়ক। তেনেকৈ ৰাইজক সেৱা আগবঢ়াই গৈছোঁ আৰু এনেধৰণেও সেৱা আগবঢ়াই গৈছোঁ। আৰু এই অনুষ্ঠানটো আমাৰ নিজৰ, সম্পূৰ্ণ নিজৰ অনুষ্ঠান। নিজৰ অনুষ্ঠানলৈ সহায় নকৰাটো কোনো প্ৰশ্নই নাথাকে। ৰাইজে যিহেতু উত্থাপন কৰিলে বিষয়টো, আমি লগালগেই যে ভাবিলোঁ হয় কথাটো আমি আগবাঢ়ি যোৱাই ভাল, যিহেতু অনুষ্ঠানভাগ সম্পূৰ্ণ হৈ উঠা নাই, সেইকাৰণে আমি আগবাঢ়ি আহিলোঁ। আৰু ইয়াৰ ক্ষেত্ৰত অসমৰ ৰাইজৰ সহায় সহযোগ আশীৰ্বাদ সকলো বিচাৰিছোঁ। আপোনালোক আমাৰ লগত থাকিলে আমি কেতিয়াও ভয় নকৰোঁ, কোনো খেল খেলাবলৈ আমি ভয় নকৰোঁ, আমি সাহস বান্ধি বুকুত আগবাঢ়ি যাম। বঢ়িয়া, খুব সুন্দৰ। আৰু দেখাই যাম একদম চাৰিওফালে অসমত বাবাল হৈ থকা এখন খেল, কমাৰবন্ধা খেল। আৰু সেই কমাৰবন্ধা খেলৰ একদম আপোনালোকে এটা কথা মন কৰিব, সেই কমাৰবন্ধা খেলৰ যোনে লাইভ চাইছিলে সেই লাইফৰ গেটআপটোৱে আজি দেখিছে, অকণো পৰিৱৰ্তন নাই। মানুহজন যেনে মানুহ তেনেই আছে। খেল পাতি তেওঁ কুট টাই পিনি ময়ে আছোঁ আকৌ দেই টিকেট বিকি, কিন্তু এখেতৰ ভেম অহংকাৰ নাই। প্ৰথমতে আপুনি কওক, এখন খেল পাতোঁতে যিমানটো আপোনালোকে সহায় সাৰথি পালে, এতিয়া এইখন খেলত আপোনালোকে কি কাৰণে খেলাইছে, ক'ৰ পৰা খেলাইছে? মই বা গম পাওঁ, এতিয়া সুধিব লাগে কাৰণে সুধিছোঁ। মৈদামনী নতুন নামঘৰৰ ফাৰ্ষ্ট ঠাই যোৱা 21 তাৰিখে যিখন খেল অনুষ্ঠিত হৈছিল, তাত সফলতা আমি অৰ্জন কৰিছিলোঁ। আৰু তাৰ দায়িত্বত আছিলোঁ মই, উজ্জ্বল বৰা, নজৰুল আহমেদ আৰু নজৰুল বৰা ছিনিয়ৰ। গতিকে সেইখন খেল সফলতাৰ পিছত পুনৰ আমাৰ এক স্থানীয় অনুষ্ঠান সাৰ্বজনীন শিৱ মন্দিৰ, তেখেতৰ সেই অনুষ্ঠানটোৰ পৰিচালনা সমিতিয়ে আমাক দায়িত্ব অৰ্পণ কৰিছে। যিহেতু আমাৰ ওপৰত বিশ্বাস আহিলে যে তেখেতলোকে এখন খেল অনুষ্ঠিত কৰিব পাৰিব, আৰু আমি তেখেতলোকৰ যি আমাক দায়িত্ব অৰ্পণ কৰিলে, আমি গুৰুত্ব দায়িত্ব হিচাপে গ্ৰহণ কৰি পুনৰ এখন অসমত ভাল খেল দিবৰ বাবে আমি আগবাঢ়িছোঁ। আৰু ৰাইজে মৈদামনী নামঘৰৰ হাইজাতে যিখন খেল অনুষ্ঠিত কৰিছিলোঁ, তাত যেনেদৰে আমাক সহায় কৰিছিলে, এই খেলখনতো আমাক সহায় কৰিব বুলি আশা ৰাখিলোঁ। আৰু আমাৰ ইয়াত কোনো স্বাৰ্থ জড়িত নাই, মন্দিৰভাগী উন্নয়নৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু তেখেতলোকৰ যি অনুৰোধ, আমি অনুৰোধটো ৰক্ষা। আৰু বহুতৰ দুইজন আছে, বহুতৰ এটা প্ৰশ্ন যে ৰাইজক টুপি পিন্ধাইছে নেকি, মোৰ ফেচবুকত টুপি পিন্ধাইছে নেকি, এটা নাম্বাৰ ওৱান বিজনেছ হৈছে নেকি? সেইসকলক কি ক'ব যে টুপি পিন্ধোৱা, নাম্বাৰ ওৱান বিজনেছ কৰা, কি ক'ব যে এটা অনুষ্ঠানক লৈ যেতিয়া শিৱ মন্দিৰ ভাগক লৈ যেতিয়া তেনেকুৱা এটা কাম কৰোঁতে একচিনে তেনেকুৱাকৈ আপোনালোককো ক'ব পাৰে, কি ক'ব সেইসকলক? নাই, এইটো বিজনেছ নহয় আচলতে। বিজনেছ মানে কি, কিবা এটাতো ল'বই লাগিব, কষ্ট হৈছে পইচা কিবা এটা ইনকাম কৰিবই লাগিব। হ'লেও আমি মেইন টাৰ্গেট হ'ল নামঘৰ মন্দিৰ। আৰু খেলৰ নিয়মাৱলী কৰক, যে বহুতে আমাৰ কমাৰবন্ধা খেল বা বিভিন্ন খেলত আপোনালোকৰো কমপ্লেইন মাৰিছিলে, এই বহুতৰ এটা আপোনালোকে কি জনাব, যিসকল চেলাৰ যাব, ফলা টিকেট নফলা টিকেট, আৰু আপোনালোকে কোনবিলাক এজেণ্টৰ গাৰাণ্টি ল'ব? কিছুমান এজেণ্টে বহুত দেখিছোঁ যে কালি লখিমপুৰ এজেণ্টে মোলৈ ফোন কৰিছে, তেওঁ পইচা মাৰি গোপাত কৰিলে। সেই তেনেকুৱা যদি খাম খেলি হয়, আপোনালোকে ৰিস্ক ল'ব নাই? গোটেই কথাখিনি কৈ দিয়ক। গোপাত নহয় আচলতে, তেনেকৈ কোনেও নামাৰে দেই। তেওঁলোকে ট্ৰু কলাৰ যেতিয়া পইচাটো লয়, মই সেইটো কওঁ, তাৰমানে ট্ৰু কলাৰ যেতিয়া পইচাটো লয়, পইচাটো সোমাই যায় একাউণ্টত। তেওঁ যেতিয়া হোৱাটছআপটো চাই দিয়ে, খুলি দিয়াৰ লগে লগে পইচাটো হেৰাই যায়। সেইটো চাওঁতে অলপ এটা ছিষ্টেমত চাব লাগে, তেতিয়া তেওঁ পইচাটো দেখা পায়। সেই কথাটো মানে যিকেইজনে নাজানে, সেইটো প্ৰব্লেমটো হয়, পইচাটো যে সোমালে সেই কথাটো দেখা নাপায়। আমাৰ খেলত নাই হোৱা। নাই, আমাৰ খেলত নাই। কোনোবাই কমপ্লেইন দিছে, লগালগ আমি চল্ভ কৰি দিছোঁ, তেওঁলোকে ফোন কৰি দিওঁ যে এইটো তোমাৰ পইচাটো সোমালে চোৱা, তোমাৰ টিকেটটো। মই আমাৰ কমাৰবন্ধা খেলত একো হোৱাই নাই। মই ক'বলৈ গৈছোঁ যে বহুতে মাজতে বিতৰ্ক সোমালে যে নাম নিলিখা টিকেট, নাম লিখা টিকেট, নাম কিয় লিখিব লাগে, নাম কিয় নিলিখিব লাগে? মই কৈছোঁ যে নাম এটা লিখিব লাগে আত্মসন্তুষ্টিৰ কাৰণে, নাম এটা লিখিব লাগে কাৰোবাৰ নাতিনীৰ নামত, কাৰোবাৰ ভতিজাৰ নামত। সেই বিষয়টোক লৈ পেলাই আপোনালোকক যদি প্ৰশ্ন কৰে, সেই আপুনি এজেণ্টসকলক অনুৰোধ কৰি, এজেণ্টসকলক কি ক'ব? মই এইফালে ক'লোৱেই যে আপোনালোকে পাৰিলে নামটো লিখি দিয়ক, কিন্তু এজন মানুহে যে 100 টকা এটা দিব, এটা কলম লিখি দিয়াটো আমাৰ কাৰণে একো ডাঙৰ কথা নহয়। আপুনি কি ক'ব? আচলতে হ'ল কি, যেতিয়া এজন ব্যক্তিয়ে 100 টকা এটা দিছে, যিজনে টিকেট বিক্ৰী কৰে তেখেতে নামটো লিখি দিয়াটো মই কৰ্তব্য বুলি ভাবোঁ। যিহেতু নাম আৰু ফোন নম্বৰ দেই, এই দুয়োটাই উল্লেখ কৰিব লাগে। এইকাৰণে নাম আৰু ফোন নম্বৰ যেতিয়া উল্লেখ থাকিব, তেতিয়া যি কুপনটো লয় তেওঁ এটা জোৰ থাকে। নহ'লে চবৰে মেণ্টেলিটি একেই নহয়। কোনোবা এজনে ধৰি লওক ফোন নাম্বাৰটো নাথাকিলে বা নামটো নাথাকিলে, পিছত এটা প্ৰাইজ লাগি গ'ল তেখেতৰ ওচৰত যদি যায় যে মোক প্ৰাইজটো লাগে, এইটো টিকেট মই লৈছিলোঁ, যদি সেই যিজনে কুপন বিক্ৰী কৰে তেখেতৰ মেণ্টেলিটিটো যদি ভাল নহয়, তেওঁ যদি কয় আপোনাৰ প্ৰমাণ কিহত, তেওঁ একো প্ৰমাণ দিব নাই, যিহেতু তাত ফোন নম্বৰ নাই, নাম নাই। যিজনে পালে সেইজন বিশ্বাসী হ'ব, সেইজন বিশ্বাসী হ'লে কোনো কথা নাই। কিন্তু মই ভাবোঁ যে নাম আৰু ফোন নম্বৰটো উল্লেখ কৰি দিলে ভাল, অন্ততঃ যিজনে কুপনটো লয় তেওঁ মানে সন্তুষ্ট হ'ব। আৰু দুইজনকে সুধিছোঁ, এটা ফেচবুক পেজে মাজতে কমাৰবন্ধা খেলো কৰিছিলে, আপোনালোকে গম নাপায়, মোৰ কমপ্লেইন আহিছে। সেই ফেচবুক পেজটোত কি হয়,
আপুনি মই এটা ভিডিঅ' বনাম মোৰ কলতে কমেণ্ট থাকিব কমেণ্টত কয় আপুনি টিকেট লাগিলে যোগাযোগ কৰক সেই কমেণ্টটোত যোনে পইচা দিয়ে টিকেটটো ডুবি যোৱাৰ পিছত আপোনালোকক ফোন কৰিব আপোনালোকে তাৰ ৰিক্স ল'ব জানো তেনেকুৱা কিবা যদি হয় সেইটো কৈ দিয়ক যে কমেণ্টৰ তলত কিছুমান আননোন পাৰ্চনে আহি দি দিয়ে আননোন পাৰ্চনে পইচা দি দিব আৰু না নাম জানে না ধাম জানে সেইসকলৰ ওপৰত আকৌ কমিটি সেইটো মানে তেওঁ বিশ্বাস কৰিব নালাগে অৰিজিনেলটোতে দিব লাগে কমেণ্টত দিয়া নম্বৰবিলাকত কোনো পইচা ভৰাব নালাগে যি অৰিজিনেলত দিছে যা সেইটো পেজ তেওঁৰ নামতে দিব লাগে কাৰণ তেওঁ পেজ খুলিবলৈ আমি এটা পাৰ্মিশ্যন দিছোঁ সেইকাৰণে তেওঁ দিছে আৰু যে নাম লিখা নিলিখা কথাটো এনেকুৱা ধৰণৰ নামটো একচুৱেলি নিলিখিলেও হয় কাৰণ তেওঁতো চাবই আমি জলজল প্ৰপোজটো ওলাবই তেওঁ ফোন কৰিবই আৰু তেওঁ এভিডেঞ্চ হিচাপেতো তেওঁ হোৱাটছআপত থাকিবই কাৰণ তুমিয়ে পঠিয়াইছিলা টিকেটটো তেওঁ কমপ্লেইনটো কৰিব নোৱাৰে একচুৱেলি নামটো কিয় লিখিব লাগে নামটো যিজনে লয় তেওঁ চেল্ফ কনফিডেঞ্চ মোৰ নামতে বস্তুটো পালোঁ কিন্তু হ'লেতো ফালিয়ে দিলে বস্তুটো মানে সেইটোৱে মই কালি কৈছোঁ যে নামটো নিলিখিলেও চলিব খোলা টিকেট দিলেও চলিব কিন্তু নামটো কেলৈ লিখিব আমাৰ ঘৰত থকা কামধেনুজনী নামতো লিখিম কিবা এটা ৰঙেলি কমিলি কেলৈ লিখোঁ যেতিয়া পাম বুকু পিনে আমাৰ ঘৰ আকৌ আমাক দেউতা আমাক কাৰো নামতে নাপালোঁ আমাৰ ৰঙেলীজনীৰ নামতে পালোঁ সেই যিটো আত্মসন্তুষ্টিটোহে মেইন হয় নহয় বাকী একো নাই হয় নহয় কিন্তু কিছুমান এজেণ্টক আমি অনুৰোধ জনাইছোঁ যে 100 টকা দিয়ে যেতিয়া 100 টকা দিয়ে আপোনালোকে অকণমান পৰিশ্ৰম কৰি কিবা এটা লিখি দিব কেলৈ মানুহজনে 100 টকা যেতিয়া দিছে অৰিহণা যেতিয়া আপোনাক দিব সেই মানুহজনে হাঁহি মুখে দিয়াটো আপুনি বিচাৰোঁ আমি বিচাৰোঁ নহয় তেওঁ টেনশ্যন ল'ব নালাগে 100 টকাটো দি 100 টকা বহুত টকা হয় বহুত টকা বিশ্বাস এটা কৰিছে হয় না অন্ধবিশ্বাস এটা কৰিছে সেই বিশ্বাসটো মানে যাতে মানে হেৰি হ'ব নালাগে খেদি হ'ব লাগে শেষতো শেষত খেলখন কেতিয়া হ'ব কোন জেগাত হ'ব প্লেচ ক'ত কি কথা কৈ দিয়ক এই খেলখন হ'ব 28 তাৰিখে কমাৰবন্ধত হ'ব 28 এপ্ৰিলত দেই কুপন কিমান বনিছে আমাৰ 5 লাখ বনিছে টোটেল বুক 45,000 আৰু এইখিনিতে ৰাইজক জনাবলৈ পাই আমি সুখী হৈছোঁ যে ইতিমধ্যে আমাৰ প্ৰায় 30,000 বুক 30,000 বুক বুকিং হৈ গৈছে মই নিশ্চয় হৈছোঁ বুলি ভাবিছিলে ৰাইজে গতিকে আৰু এইখিনিতে আৰু এটা মই কথা কৈছোঁ যে এইবাৰ আনচল্ড বহুত বিক্ৰেতাই বহি লৈ যায় বহুত পিছত ঘূৰাই দিয়ে খেলৰ কিন্তু এইবাৰ আমি আনচল্ড চিষ্টেমটো ৰখা নাই আৰু এটা কথা যে চাৰিওফালে এটা বাবা কমাৰবন্ধাৰ এখন নাম আছিলে যে আপোনালোকে ননচত অতি GST আপুনি মাফ কৰিছিলে নহয় এখিলাও GST মাফ কৰিছিলে এইবাৰ কি আছে GST ল'ব নে মাফ কৰিব GST মাফ হ'ব এবাৰ ইঞ্চুৰেঞ্চো মাফ হ'ব অসমৰ প্ৰথমখন খেল GST উইথ ইঞ্চুৰেঞ্চ তাৰমানে আপোনালোকে চিন্তা কৰিব নালাগে কালি এজনে মোক ফোন কৰিছে যে ক'ৰবাত এখন গাড়ী ল'লে তেওঁ এতিয়া ইঞ্চুৰেঞ্চ দিবলৈ পইচা নাই GST দিবলৈ পইচা নাই কিন্তু কমাৰবন্ধাত এইখনেই প্ৰথম খেল হ'ব ছেক্ৰেটাৰী দুইজন আছে তেখেতলোকে কথা দিছে GST আৰু ইঞ্চুৰেঞ্চ তাৰমানে আপোনালোকে জাষ্ট কেইটকামান পইচা গোটাই গাড়ীখন লৈ যাওক নহয় জানো টেনশ্যন নাই খুব ভাল খবৰ শুভেচ্ছা জনালোঁ 13টা টিকেটত কিমান পইচা ল'ব লাগিব কি কথা গোটেইখিনি কথা কৈ দিয়ক মানুহে এইটো টিকেটখিনি কথা কৈছে আগতে 11টা আছে 1300 টকা বুক নাম্বাৰটো ফ্ৰী নেকি বুক নাম্বাৰটো কথা কৈছোঁ তাৰমানে 14টা নম্বৰ হ'ব এখন বঢ়িয়া তো গাইজ দেখিলে আকৰ্ষণীয় প্ৰাইজ আছে আৰু ধৰি লওক খেলটো আপোনাৰ শিৱ মন্দিৰ হাইজতো খেলখন খেলোৱা হৈছে আৰু যিহেতু আজি অপেনিং হয় আৰু খেল আপোনাৰ 28 এপ্ৰিলত আছে আৰু যদি টিকেট ল'ম যদি ভাবি আছে তেতিয়াহ'লে ল'ব পাৰে কাৰণ কমাৰবন্ধাত ইতিমধ্যে খেলখন হৈ গ'ল অলপ আগত আৰু মই ভিডিঅ' দিছিলোঁ আৰু প্ৰত্যেকটো ভিডিঅ'ই দিওঁ তো যদি টিকেট ল'ম বুলি ভাবে তো ল'ব পাৰিব আৰু আজি ভিডিঅ'টো ইমানতে সময়লৈ যিসকল মোৰ চেনেল নতুন আহিছে প্লিজ মোৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু লগতে শ্বেয়াৰটো বেছি বেছিকৈ কৰিব তেতিয়া সকলোলৈ ভিডিঅ'টো গৈ পাব তেতিয়ালৈকে বাই বাই